নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 15 কিছু গণিত তোমালোকক সিদিনা দিছিলোঁ। তো আজি ৰৈ যোৱা গণিতখিনি দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো সিদিনা 3 নম্বৰলৈকে দিছিলোঁ, আজি 4ৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত এখন তালিকা দিয়া আছে। এই তালিকাখনত মানে আমাক তালিকাখন ফিল আপ কৰিব দিছে। তো আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। এতিয়া ইয়াত কি দিয়া আছে যে চাউল দিয়া আছে 26 টকা হাৰ প্ৰতি কিলোগ্ৰাম, তাৰমানে প্ৰতি কিলোগ্ৰামত 26 টকাকৈ চাউল দিয়া আছে। পৰিমাণ দিছে 5 কিলোগ্ৰাম, মূল্য কিমান টকা আমাক উলিয়াব দিছে। তো 1 কিলোগ্ৰাম চাউলৰ দাম তাৰমানে 26 টকা, গতিকে 5 কিলোগ্ৰাম চাউলৰ দাম কিমান হ'ব? যেহেতু 1তকৈ 5টো ডাঙৰ, গতিকে আমি পূৰণ কৰিব লাগিব এইটো। তো কি লিখিছোঁ, 1 কিলোগ্ৰাম চাউলৰ দাম সমান 26 টকা। এতিয়াকে আমাক উলিয়াব দিছে 5 কিলোগ্ৰাম। 5 কিলোগ্ৰাম চাউলৰ দাম কিমান হ'ব? 26 পূৰণ 5। এইটো আমি পূৰণ কৰিলে যিমান হ'ব সেইটোৱে হ'ব এনচাৰ। 6 5 গুণ 30 শূন্য হাতে গেল 3, 5 2 গুণ 10, 10 3 13। তো 130 টকা, তাৰমানে 5 কিলোগ্ৰাম চাউলৰ দাম কিমান হ'ব? 130 টকা। তো ইয়াত কিমান দিয়া আছে? মচুৰ দাইল দিয়া আছে 62 টকা, পৰিমাণটো দিয়া আছে 4 কিলোগ্ৰাম 500 গ্ৰাম, তাৰমানে 1 কিলোগ্ৰামৰ দাম 62 টকা। 4 কিলোগ্ৰাম 500 গ্ৰামৰ দাম আমি উলিয়াব লাগিব। ইয়াত এটা কি কৰিবা, 4 কিগ্ৰা 200 গ্ৰাম, এইটো আমি 500 গ্ৰাম, এইটো আমি কি কৰিম, কিলোগ্ৰামত লৈ যাম। কিলোগ্ৰামত লৈ গ'লে কি হ'ব? 4.5 কিলোগ্ৰাম হ'ব। বুজি পাইছানে? 500 গ্ৰামটো যদি কিলোগ্ৰামত নিয়া 4.5 কিলোগ্ৰাম হ'ব, তাৰমানে 500 গ্ৰামক 1000 হৰণ কৰিলে কিমান হ'ব? 0.5 হ'ব, হয়নে? গতিকে এতিয়া আমি কেনেকৈ কৰিম? তো 1 কিলোগ্ৰাম মচুৰ দাইলৰ দাম দিয়া আছে 62.00। এতেকে 4.5 কিলোগ্ৰাম মচুৰ দাইলৰ দাম সমান কিমান হ'ব? 62.00 ইনটু 4.5। তো 62 4.5 পূৰণ কৰিলে পাবা 279.0। এইটো কাটা গ'ল, কিমান থাকিল? 279 টকা। এইটো পূৰণ কৰিলে আমি এইটো কিলোগ্ৰামত কিয় নিলোঁ? ইয়াত যিহেতু পৰিমাণটো আমাৰ কিলোগ্ৰামত দিয়া আছে, সেইকাৰণে আমি এইটো গ্ৰামটোক আমি কি কৰিছোঁ? কিলোগ্ৰামত লৈ গৈছোঁ। 3 নম্বৰটো দিয়া আছে যে 22 টকা, আটাৰ দাম দিয়া আছে 22 টকা, তাৰমানে 1 কিলোগ্ৰামৰ দাম 22 টকা। 3 কিলোগ্ৰাম 200 গ্ৰামৰ দাম কিমান হ'ব? ইয়াতো এইটো গ্ৰামটো কি কৰিবা? কিলোগ্ৰামত লৈ যাবা, তাৰপিছত এইটোৰ লগত পূৰণ দিবা। চেনি দিয়া আছে 42 টকা, 500 গ্ৰামৰ দাম উলিয়াব দিছে। তো 500 গ্ৰামক যদি তুমি কিলোগ্ৰামত নিয়া কি হ'ব? ধৰা 1000 ভাগে 500, তো দশমিক কি হ'ব? 0.5 কিলোগ্ৰাম, হয়নে? 3টা শূন্য আছে নে? 3 ঘৰ দশমিক, বা এই দুটা কাটি দিলে কি থাকিল? এটা শূন্য থাকিল, 1 ঘৰৰ দশমিক, গতিকে 0.5 কিলোগ্ৰাম। 500 গ্ৰামক কিলোগ্ৰামত নিলে 0.5 কিলোগ্ৰাম। তো কিমান দিয়া আছে? চেনি 42 টকা। 1 কিলোগ্ৰামৰ দাম, 1 কিগ্ৰা চেনিৰ দাম সমান 42.00 টকা। এতেকে 0.5 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব? 42.00 ইনটু 0.5। পূৰণ কৰিলে কি পাবা? 5 2 গুণ 10 শূন্য হাতে গেল 1, 5 4 গুণ 20 হাতৰ একে এটি কিমান হ'ব? 21। তো ইয়াত দশমিক চোৱা, এইটো দশমিক চাব নালাগে, এইটোত কিমান আছে? দশমিক 1 ঘৰত আছে, গতিকে ইয়াত এটা কাটা যাব। গতিকে কিমান টকা হ'ল? আধা কিলোগ্ৰাম, অৰ্থাৎ 500 গ্ৰাম মানে কি? আধা কিলোগ্ৰাম। আধা কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ল? আমাৰ 21 টকা, 21 টকা, হয়নে? ইয়াত চাহপাত দিয়া আছে 120 টকা প্ৰতি কিলোগ্ৰামত। তো 150 গ্ৰাম চাহপাতৰ দাম কিমান আমাক উলিয়াব দিছে। আমি ইয়াকো কি কৰিম? গ্ৰামত লৈ যাম। গ্ৰামত আছে, কিলোগ্ৰামক লৈ যাম। ইয়াক 150 গ্ৰাম হ'লে কিলোগ্ৰামত নিলে কি হ'ব? 1000 ভাগে
150 হয়নে? এইটো শূন্য কাটি দিলে কি থাকিল 100 ভাগের 15। তো দুটা শূন্য গোটেই দশমিক ক'ত পৰিব 2 ঘৰত। তাৰ মানে 150 গ্ৰাম মানে 1.15 কিলোগ্ৰাম। আমি কিলোগ্ৰামত কিয় নিছোঁ, যেহেতু আমাৰ কিলোগ্ৰামত মানে পৰিমাণটো দিয়া আছে সেইকাৰণে আমি কিলোগ্ৰামত নিছোঁ। এতিয়া আমি কি লিখিম যে 1 কিগ্ৰাম চাহপাতৰ দাম সমান কিমান 120 টকা। এতেকে 0.15 কিলোগ্ৰাম চাহপাতৰ দাম কিমান হ'ব 120 পূৰণ 0.15। এটা পূৰণ কৰা 15 শূন্য 15 দুগুণ 30 শূন্য হাতে গেল 2 15 গুণ 15 15 3 কিমান হ'ব 18। তো দশমিক কি ঘৰত আছে 2 ঘৰত আছে। তো এই দুটা কাটা গ'ল কিমান থাকিল 18 টকা। তো 150 গ্ৰাম চাহপাতৰ দাম কিমান হ'ব 18 টকা। বুটৰ দাম দিয়া আছে কি 1 কিলোগ্ৰামত 50 টকা, গতিকে 750 গ্ৰাম বুটৰ দাম মূল্য দিছে। তো আমি 750টো কি কৰিছোঁ কিলোগ্ৰামত আনিছোঁ, এইটো 750টো কিমান হ'ল 0.75 কিলোগ্ৰাম। তো 1 কিলোগ্ৰাম বুটৰ দাম 50 টকা হ'লে 7.75 কিলোগ্ৰাম বুটৰ দাম কিমান হ'ব 50 পূৰণ 0.75 সমান কিমান হ'ব এইটো 37.50 পইচা। বুজি পাইছানে? এনেদৰে উলিয়াব লাগে। তো এইটো মগুৰ যিটো দিয়া আছে এইটো তোমালোকে নিজে কৰি চাবা। তো 2 নম্বৰতে আছে যে কাগজ প্ৰতি এইটো কি যে হাৰ প্ৰতি 1 টকা, তাৰমানে 1 ক্ৰীম কাগজৰ দাম দিয়া আছে 160 টকা, পৰিমাণ দিয়া আছে 5 দিস্তা, তাৰমানে 5 দিস্তাৰ মানে 5 দিস্তা কাগজৰ মানে দামটো উলিয়াব দিছে। 1 ক্ৰীমৰ দাম যদি 160 টকা হয় 5 দিস্তাৰ দাম কিমান হ'ব। তো 1 ক্ৰীমত কিমান দিস্তা থাকে সেইটো আগতে জানিব লাগিব। 20 দিস্তাই কি হয় আমাৰ 1 ক্ৰীম, তাৰমানে 20 দিস্তা কাগজৰ দাম আমাৰ দিয়া আছে কিমান 160 টকা। তো লিখিছোঁ কি যে 20 দিস্তা কাগজৰ দাম 1 ক্ৰীম সমান কিমান 20 দিস্তা, গতিকে 20 দিস্তা কাগজৰ দাম 160 টকা। গতিকে 1 দিস্তাৰ কাম মানে দাম উলিয়ালেহে তুমি 5 দিস্তাৰ দামটো ল'ব পাৰিবা। গতিকে আমি প্ৰথমতে 1 দিস্তাৰ দামটো উলিয়াই ল'ব লাগিব। তো 1 দিস্তা কাগজৰ দাম কিমান হ'ব 20 দি 160 খৰণ আমাৰ উলিয়াব পাৰিছে কিমান 5 দিস্তা, গতিকে এতেকে 5 দিস্তা কাগজৰ দাম হ'ব 160 পূৰণ কি হ'ব এতিয়া 5। 20 কৰি 1টো সৰু আছিল কাৰণে হৰণ হৈছিল, 1 কৰি 5টো ডাঙৰ কাৰণে ইয়াত পূৰণ হৈছে। বুজি পাইছানে? গতিকে 0 0 2 দি হৰলক 8 বাৰ। তো এই 5টো আৰু 8 পূৰণ 8 5 গুণ 40। তো 5 দিস্তা কাগজৰ দাম কিমান হ'ব আমাৰ 40 টকা। ইয়াত দিছে যে পেঞ্চিল 1 ডজনত কিমান দাম দিছে 18 টকা বুলি দিছে। 3 ডালৰ দাম উলিয়াব দিছে। 1 ডজন মানে কিমান আমাৰ 12 ডাল। তো 12 ডালৰ দাম 18 টকা। আমি ইয়াত সেয়ে লিখিম যে 12 ডাল পেঞ্চিলৰ দাম 18 টকা। তো 12 ডাল পেঞ্চিলৰ দাম সমান 18 টকা। এতেকে 1 ডাল পেঞ্চিলৰ দাম কিমান হ'ব 1 ডালটো উলিয়াই ল'ব লাগিব, তেতিয়াহে আমি 3 ডালৰ দাম পাম। তো 12 ভাগে কিমান হয় 18। এতেকে 3 ডালৰ দাম উলিয়াব দিছে, গতিকে 3 ডাল পেঞ্চিলৰ দাম কিমান হ'ব এই 12 ভাগৰ 18ৰ লগত আমি কি কৰিব লাগিব 3টো পূৰণ দিব লাগিব। তো 3টো পূৰণ দিলে কি হ'ব 3 দি যদি আমি ইয়াক 12ক পূৰণ দিওঁ কিমান হ'ব 4 বাজ যাব। 4 দি 18 নাযায়, 4 দি ইয়াক 2 বাৰ আৰু ইয়াক কেইবাৰ যাব, অৰ্থাৎ 4 দি নহয় 2 দি 4ক 2 বাৰ আৰু 2 দি 18ক 9 বাৰ। তো কি হ'ল আমাৰ ইয়াত 2 ভাগৰ 9। তো ইয়াক যদি আমি হৰণ কৰোঁ কিমান হ'ব 7 দুগুণ 8 দশমিক কি হ'ব 10 হ'ল 5, তাৰমানে 4.5। 3 ডাল পেঞ্চিলৰ দাম 4.5 টকা বা 4.50 টকা সেনেকুৱা, অৰ্থাৎ 4.50 পইচা। ইয়াত দিয়া আছে যে 1 ডজন অৰ্থাৎ 12টা কলমৰ মূল্য 146 টকা। তে 2টা কলমৰ মূল্য কিমান হ'ব। ইয়াত প্ৰথমতে আমি কি লিখিম যে 12টা কলমৰ মূল্য বা 12টা কলমৰ দাম কিমান 144 টকা। তো 12টা কলমৰ মূল্য 144 টকা। এতেকে এটা কলমৰ মূল্য কিমান হ'ব 12 ভাগেৰ 144। কেইটা উলিয়াব পাৰিছে 2টা কলমৰ, গতিকে 2টা কলমৰ মূল্য কিমান হ'ব ইয়াৰ লগত 12 ভাগেৰ 144ৰ লগত আমাৰ 2টো পূৰণ 12 12 গুণ 146। তো 2টা কলমৰ মূল্য কিমান হ'ব 2 আৰু 12 পূৰণ কৰিলে 12 দুগুণ 24। তো 2টা কলমৰ মূল্য আমাৰ কিমান হ'ল 24 টকা।
বাকী 3 নম্বৰটোত কি দিয়া আছে, এইটোত কি আছে কিতাপ 14 টকা 50 পইচা প্ৰতিখন কিতাপ। এখন কিতাপৰ দাম তোমাৰ 14 টকা 50 পইচা। 3খন কিতাপৰ দাম কিমান হ'ব? 3 দি এইটো কিবা ডাইৰেক্ট পূৰণ দিলেই হ'ব। বুজি পাইছানে? এইটোতো বেলেগ আৰু ওলাব লগা নাই আমাৰ। এখন কিতাপৰ প্ৰতিখন বুলি দিছে মানে এখন কিতাপৰ মূল্য 14.50 টকা। এতেকে 3খন কিতাপৰ মূল্য কি হ'ব? 14.50 পূৰণ 3 কৰি চাবা এইটো তোমালোকে। 1 কিলোগ্ৰাম ৰৌ মাছৰ দাম 120 টকা হ'লে 1 কিলোগ্ৰাম 350 গ্ৰাম ৰৌ মাছৰ দাম কিমান? আমাক দিয়া আছে যে 1 কিলোগ্ৰাম ৰৌ মাছৰ দাম 120 টকা। আমাক উলিয়াব দিছে কিমান? যে 1 কিলোগ্ৰাম 350 গ্ৰাম ৰৌ মাছৰ দাম কিমান? তো 1 কিলোগ্ৰাম 350 গ্ৰাম মানে কিমান? 1.35 কিলোগ্ৰাম। 350 গ্ৰামক আমি কিলোগ্ৰামত দিছোঁ, যিহেতু আমাক কিলোগ্ৰামত বস্তুটো দিয়া আছে, মূল্যটো দিয়া আছে, গতিকে কি লিখিম আমি? তো ইয়াত লিখিছোঁ 1 কিলোগ্ৰাম ৰৌ মাছৰ মূল্য 120 টকা দিয়া আছে। এতিয়া আমাৰ কিমান কিলোগ্ৰাম? 1.35 কিলোগ্ৰাম ৰৌ মাছৰ মূল্য কিমান হ'ব? 120 পূৰণ 1.35। তো এই দুটা আমি যদি পূৰণ কৰোঁ আমি কিমান পাম? 162.00। এইটো কাটি দিলে কিমান টকা হ'ব? 162 টকা। 0.2 ঘৰত আছিলে, গতিকে এই দুটা কাটি দিলোঁ। তাৰমানে 1.35 কিলোগ্ৰাম ৰৌ মাছৰ মূল্য কিমান? 162 টকা। তো 6 নম্বৰটোত আছে যে 1 কুইণ্টল জহা চাউলৰ বিক্ৰীৰ দাম 48 টকা। এটা বস্তাত 35 কিলোগ্ৰাম জহা চাউল আছিল, তাৰে 20 কিলোগ্ৰাম বিক্ৰী কৰা হ'ল, বাকীখিনি প্ৰতি কিলোগ্ৰামত 42 টকাকৈ বিক্ৰী কৰিলে। বিক্ৰী কৰি মুঠতে কিমান টকা পালে? তো প্ৰথম কথা, ইয়াত 1 কুইণ্টল মানে কি? 100 কেজি জহা চাউলৰ মূল্য আমাৰ দিয়া আছে 48 টকা। 1 কুইণ্টল মানে 100 কিলোগ্ৰাম হয়নে নহয়? এটা বস্তাত 35 কেজি জহা চাউল আছিল, তাৰে 20 কেজি জহা চাউল কিমানকৈ বেচিছে? 48 টকা যিটো মানে কুইণ্টলৰ মূল্য সেই দামত বেচিছে, আৰু বাকীখিনি কিমানকৈ? 42 টকাকৈ বেচিছে। আমি প্ৰথমতে কি কৰিব লাগিব? 100 কেজিৰ যদি মূল্য 48 টকা হয়, তেতিয়াহ'লে 1 কিলোগ্ৰামৰ মূল্য কিমান হ'ব সেইটো উলিয়াই ল'ব লাগিব। তো ইয়াত কি লিখিছোঁ? 100 কিলোগ্ৰাম জহা চাউলৰ বিক্ৰী মূল্য 48 টকা। এতেকে 1 কিলোগ্ৰাম জহা চাউলৰ বিক্ৰী মূল্য সমান কিমান? হৰণ হ'ব এইটো, 100 দি 48 হৰণ দিব লাগিব। আমাৰ কিমান? এই একেটোতে তোমাৰ 35 কেজি কিলোগ্ৰামৰ মানে যিটো বস্তা আছিলে তাৰে পৰা 20 কিলোগ্ৰাম জহা চাউল বিক্ৰী কৰিছে, গতিকে আমি একে দামত আমি 20 কিলোগ্ৰামৰ দামটো উলিয়াই ল'ব পাৰিম। তো 20 কিলোগ্ৰাম জহা চাউলৰ মূল্য কিমান হ'ব? 100/48 পূৰণ 20। আৰু এনেকৈ নকৰি তোমাৰ ডাইৰেক্ট 1 কিলোগ্ৰামৰ উলিয়াই লৈ 20 কিলোগ্ৰামটো পূৰণ দিলেও হয়। তো মই ডাইৰেক্ট কৰি দিলোঁ, চাবা এইটো কাটা গ'ল, এইটো কাটা গ'ল। তো 48ৰ লগত 20 পূৰণ কৰা, পূৰণ কৰিলে আমি কিমান পাম? 960 টকা। তাৰমানে 20 কিলোগ্ৰাম জহা চাউল বিক্ৰী কৰিছে কিমানকৈ? 960 টকাকৈ। তাৰপিছত আমাক কি দিছে যে বাকীখিনি প্ৰতি কিলোগ্ৰামত 42 টকাকৈ বিক্ৰী দিছে। তাৰমানে এইবাৰ লিখিব লাগিব 1 কিলোগ্ৰাম জহা চাউলৰ বিক্ৰী মূল্য কিমান? 42 টকা। এতেকে কিমান আছে? 35 কেজি বস্তাত যদি 20 কেজি যায় কিমান থাকিব? 15 কিলোগ্ৰাম। এতিয়া 15 কিলোগ্ৰাম জহা চাউলৰ বিক্ৰী মূল্য কিমান হ'ব? 42 পূৰণ 15 সমান কিমান হ'ব? 15 দুগুণ 30ৰ 0 হাতে গেল 3, 15 4 60, 60 লগত 3 দিলে 63, অৰ্থাৎ 630 টকা। বাকী 15 কেজি জহা চাউল বিক্ৰী কৰি 630 টকা পালে। 35 কেজি বস্তাৰ পৰা 20 কেজিত 960 টকা হৈছিল 48 টকাকৈ, আৰু 15 কেজিত কিমান পালা? 42 টকাকৈ 630 টকা। এতেকে মুঠতে টকা পালে, মুঠতে কিমান টকা মানে পালে সেইটো যে মুঠতে টকা পালে কিমান? এই দুটা যোগ 960 যোগ 630, এই দুটা যোগ কৰিলে কিমান হ'ব? 0, 6 3 9, 9 6 15। তো 1590 টকা। মুঠ টকা কিমান পালে? 1590। তো 7 নম্বৰটোত দিয়া আছে যে বানপানীত ক্ষতিগ্ৰস্ত একোটা পৰিয়ালক 12 কিলোগ্ৰামকৈ চাউল দিয়াত মুঠতে 4 কুইণ্টল 20 কিলোগ্ৰাম চাউলৰ খৰচ হ'ল। আপোনাৰ চাউল খৰচ হয়। পৰিয়াল কেইটা আছিল আমাক উলিয়াব দিছে। প্ৰথমতে আমি কি কৰিম? এই 4 কুইণ্টল 20 কিলোগ্ৰাম আছে, এই 20 কিলোগ্ৰাম যিটো এইটো আমাৰ কি? এই কুইণ্টলটো আমি কি কৰিম? কিলোগ্ৰামত নিম, কাৰণ কিলোগ্ৰামকৈ দিয়া আছে না, এইটো 12 কিলোগ্ৰামকৈ চাউল দিছিলে, গতিকে আমি কুইণ্টলটো কিলোগ্ৰামত নিম। তো 4 কুইণ্টল 20 কিলোগ্ৰামটো আমি যদি কিলোগ্ৰামত, এই কুইণ্টলটো কিলোগ্ৰামত নিওঁ, তেতিয়াহ'লে কি হ'ব যে 100 কিলোগ্ৰামত কি হয়? 1 কুইণ্টল।
গতিকে 4 কুইণ্টলত কিমান হ'ব 400 কিলোগ্ৰাম 400 যোগ 20 হয়নে গতিকে 420 কিলোগ্ৰাম তো 420 কিলোগ্ৰাম মুঠ চাউল তাৰমানে খৰচ হৈছিল 12 কিলোগ্ৰাম কে তাৰমানে দিওঁতে 420 কিলোগ্ৰাম চাউল খৰচ হয় আমাক ওলাব পাৰিছে পৰিয়াল কেইটা আছিল তো 12 কিলোগ্ৰাম কৈ চাউল দিয়ে কিমান এটা পৰিয়ালক আমি এটা পৰিয়ালক 12 কিলোগ্ৰাম চাউল দিবলৈ কৈছে এতেকে 1 কিলোগ্ৰাম কৈ চাউল দিয়ে আমাৰ কিমান 12 ভাগেৰ এটা পৰিয়াল এতেকে কিমান কিলোগ্ৰাম 420 কিলোগ্ৰাম চাউল দিয়ে আমাৰ কিমান হ'ব 12 ওপৰত কি হ'ব 1 এতে কি হ'ব 420 তো এটা হৰণ কৰা 6 দি 12ক দুইবাৰ কৰা হয়নে একেবাৰতে কৰিব পাৰি মই তোমালোক বুজাই দিছো 6 দি 12ক দুইবাৰ যায় আৰু 6 দি 42ক 7 বাৰ যায় 7 গুণ 42 হয়নে এটো 70 হলে এই শূন্যটো আছিল 2 দি 70ক 35 তো কিমান হল 35 আৰু 1 গুণ কৰিলে 35 টা তো 35 টা পৰিয়ালক দিছিল 12 কিলোগ্ৰাম কৈ চাউল আমাৰ পৰিয়ালটো কিমানটা পৰিয়াল আছিল উঠিছে যে 35 টা পৰিয়াল আছিল 8 নম্বৰটো দিয়া আছে যে 5 লিটাৰ পেট্ৰলৰ দাম 237.50 টকা হয়নে যদি প্ৰতি লিটাৰত 1.50 টকাকৈ বাঢ়ে তেন্তে 2 লিটাৰ পেট্ৰলৰ দাম কিমান হ'ব আমি প্ৰথমতে কি কৰিব লাগিব 5 লিটাৰৰ দাম যেটো দিয়া আছে এটোৰ পৰা আমি 1 লিটাৰৰ মূল্যটো উলিয়াই ল'ব লাগিব তেতিয়া আমি 1.50 পইচা যেটো বাঢ়ে সেইটো আমি যোগ দিব পাৰিম সেই 1 লিটাৰৰ লগত আৰু তেতিয়া আমি 2 লিটাৰৰ পেট্ৰলৰ মূল্যটো উলিয়াব পাৰিম তো প্ৰথমতে আমি কি কৰিম 1 লিটাৰ পেট্ৰলৰ মূল্য কিমান হয় এটোৰ পৰা আমি উলিয়াই লম তো ইয়াত লিখিছো যে 5 লিটাৰ পেট্ৰলৰ দাম 237.50 টকা এতেকে 1 লিটাৰ পেট্ৰলৰ দাম কিমান হ'ব পাছেদি ইয়াক হৰণ দিয়া 237.50 তলত 5 পাছেদি ইয়াক 23ক 5 4 গুণ 20 3 থাকিল 37 হল হয়নে 37 হলে তোমাৰ কিমান হ'ব 7 5 গুণ 35 2 থাকিল 25 হল 5 5 গুণ 25 আৰু শূন্য ইয়াত দশমিক দুই ঘৰত আছে গতিকে ইয়াত দশমিক তো 1 লিটাৰ পেট্ৰলৰ মূল্য আমাৰ কিমান হ'ল 47.50 টকা তো প্ৰতি লিটাৰত কি কৈছে যে 2 টকাকৈ 1.5 টকাকৈ বাঢ়ে তো 1 লিটাৰ পেট্ৰলত 1.50 টকাকৈ বাঢ়িলে মূল্য কিমান হ'ব আমাৰ 1 লিটাৰ পেট্ৰলৰ দাম আছিল আগতে কিমান 47.50 টকা তো কিমান বাঢ়িছে 1.50 তো কিমান হ'ব 49 টকা তো 1.5 টকাকৈ বাঢ়িলে কিমান হ'ব 1 লিটাৰ পেট্ৰলৰ বৰ্তমান মূল্য 49 টকা হ'ব এটা আমাক উলিয়াব দিছে যে 2 লিটাৰ পেট্ৰলৰ দাম কিমান এতেকে 2 লিটাৰ পেট্ৰলৰ দাম কিমান হ'ব 49 পূৰণ 2 সমান কিমান 9 দুন 18 8 হাতে গেলে 7 দুন 8 থাকে 9 98 টকা তো 2 লিটাৰ পেট্ৰলৰ মূল্য আমাৰ কিমান হল 98 টকা এনেদৰে তোমালোকে যিকোনো অংকয়ে যদি বুজি পোৱা তেতিয়া হলে উলিয়াব পাৰিবা সমানখিনি তো ভিডিওটো ইমানে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওবিলাক লাইক কৰি দিবা আৰু যিমান পাৰা সিমান শেয়াৰ কৰি দিবা তো আজিলৈ আহিলে বাই বাই থ্যাংক ইউ